প্ৰথমেই গোটেই বিষয়টোলৈ অহাৰ পূৰ্বে এআই ভূঞা ডাঙৰীয়া আপুনি যিহেতু এই বিষয়টোক লৈ বিশেষকৈ এই অনুপ্ৰৱেশকাৰীৰ বা বিশেষকৈ পুছবেকৰ এই পন্থাক লৈ বহু সময়ত মাত মাতিছে বা আদালতৰো কাষ চাপিছে মই যিমান দূৰ জানো আপোনাৰ পৰা জানিব বিচাৰিম এই গোটেই পুছবেক নীতিটো কিমান দূৰ সফল বা কিমান দূৰ গ্ৰহণযোগ্য বুলি ভাবে চাওক ইস্যুটো খুবেই সেনচিটিভ ইস্যু আপোনাৰ বিদেশীৰ যিটো বোজা আমি সহিবলগীয়া হৈছে গতিকে এই বিদেশীৰ বোজাটো আপোনাৰ এটা পাৰ্মানেণ্ট সলিউশ্যন আমাক লাগিব বাই ফলোয়িং দি ডিউ প্ৰচিজিয়ৰ অফ ল এতিয়া এই ডিউ প্ৰচিজিয়ৰ অফ ল যদি আমি ফ'ল' কৰিব যাওঁ তেতিয়াহ'লে যিকেইখন আইন বৰ্তমান আপোনাৰ মানে ধৰক অসমত চলিছে বা ইণ্ডিয়াত চলিছে তাতে এনেকুৱা ধৰণৰ পুছ বেক বুলি কোনো ধৰণৰ আইন মানে বিধিসংগত আইন বৰ্তমানলৈকে নাই গতিকে সেইটো কাৰণে মানে পুছ বেক বস্তুটো কেনেকুৱা ধৰণৰ চাই লওক যেতিয়া আপুনি বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চে দেখিব যে দুজন বা তিনিজন ফৰেনাৰ্ছ আহি আছে আপোনাৰ মানে লাইভ তেওঁলোকে যেতিয়া তেওঁলোকে নিৰীক্ষণ কৰি থাকে যেতিয়া তেওঁলোকে দেখিব যে লাইভ আহি আছে আপোনাৰ ফৰেনাৰ কেইজন এট ডেট মোমেণ্ট তেওঁলোকৰ এটা পাৱাৰ আছে ইণ্টাৰচেপ্ট কৰি পেলাই তেওঁলোকে ক'ব পাৰে যে আপোনালোকে নিজৰ দেশলৈকে ঘূৰি যাওক নহ'লে আমাৰ হাতত অৰ্ডাৰ আছে শ্বুট এট ছাইট আমি কৰিব পাৰিম এট ডেট পইণ্ট অফ টাইম আপুনি পুছ বেক কৰিব পাৰে কিন্তু আমাৰ ইয়াতে যিটো বিদেশীৰ যিটো সমস্যা আপোনাৰ চাওক এই বিদেশীৰ সমস্যাটোৰ কাৰণে আপোনাৰ ফৰেনাৰ্ছ এক্ট আছে 1946 চিটিজেনশ্বিপ এক্ট আছে আৰু কনষ্টিটিউশ্যনখনটো আছেই গতিকে এই গোটেই প্ৰক্ৰিয়াৰ মাজেৰে যিহেতু ফৰেনাৰ্ছ ট্ৰিবিউনেল যিসকল আছে ফৰেনাৰ্ছ ট্ৰিবিউনেলক এটা পাৱাৰ দিয়া আছে যে বাই ফলোয়িং দি এজন মানুহক যদি ধৰক আজিৰ তাৰিখত যদি সন্দেহ জাগে যে এই মানুহজন ফৰেনাৰ হ'ব পাৰে তেতিয়া কি কৰিব আপোনাৰ যিটো বৰ্ডাৰ আপোনাৰ পুলিচ থাকে এভৰি পুলিচ ষ্টেচনতে আপুনি জানিব বৰ্ডাৰ পুলিচে ইনকুৱাৰী এটা কৰি পেলাই তেওঁলোকে থ্ৰু দি ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ অফ দি বৰ্ডাৰ তেওঁলোকে কি কৰে সেই কেছটো আপোনাৰ মহামান্য যিসকল আপোনাৰ ট্ৰিবিউনেল থাকে তাতে ৰেফাৰ কৰি দিয়ে একৰ্ডিংলি ট্ৰিবিউনেলে এটা শুনানিৰ সুযোগ দিয়ে ছাছপেক্টেড যিজন প্ৰচিডি বা যিজন সন্দেহজনক নাগৰিক থাকে তেওঁক সেই প্ৰচিডিঙৰ জৰিয়তে যদি তেওঁ নিজকে ভাৰতীয় বুলি প্ৰমাণ কৰিব নোৱাৰে তেতিয়া তেওঁক আপোনাৰ ডিক্লেয়াৰ্ড ফৰেনাৰ হিচাপে ডিক্লেয়াৰ কৰে এটা অপিনিয়ন দিয়ে আপোনাৰ মানে ফৰেনাৰ্ছ ট্ৰিবিউনেলৰ মেম্বাৰজনে ইট ইজ নট এ জাজমেণ্ট ইট ইজ জাষ্ট এন অপিনিয়ন আপোনাৰ ধৰি লওক এটা কোৱাচি জুডিচিয়েল প্ৰচেছ তো সেই অপিনিয়নটো পোৱাৰ পিছত যেতিয়া সেই অপিনিয়নটো মানে ইউনিয়ন হোম গভৰ্ণমেণ্ট বা আমাৰ ষ্টেটৰ যিটো হোম ডিপাৰ্টমেণ্টক ফৰৱাৰ্ড কৰি দিয়ে তেতিয়াৰ যিখিনি পৰ্যায় মানে তাৰ পিছৰ যিখিনি প্ৰচিজিয়ৰ সেই প্ৰচিজিয়ৰখিনি আজিলৈকে আপোনাৰ ক'তো পেন ডাউন বা ষ্টেটিউট হোৱা নাই আমি বিশেষকৈ দেখিছোঁ যে আপোনাৰ যিসকল আপোনাৰ ফৰেনাৰ্ছ ডিক্লেয়াৰ কৰে আফটাৰ 1971 23 মাৰ্চৰ পিছৰ মানুহখিনি তেওঁলোকক কি কৰে আপোনাৰ মানে ডিটেনশ্যন কেম্প বুলি আমি যিটো কওঁ মানে এক প্ৰকাৰৰ জেল আপোনাৰ সেই জেলতে ৰাখি থৈ দিয়ে তাৰ পিছৰ যিখিনি পৰ্যায় আপোনাৰ ৰিচেণ্টলি সেই পুছ বেক হোৱাৰ আগলৈকে আমি দেখা নাই যে তেনেকুৱা ধৰণৰ ডেটিনিউ বা আপোনাৰ ধৰি লওক তেনেকুৱা ধৰণৰ যিসকল মানুহ জেলত বন্দিত্ব জীৱন কটাই আছে তেওঁলোকক যে বাংলাদেশ গভৰ্ণমেণ্টে হওক বা আৰু আদাৰ নেইবাৰিং কাণ্ট্ৰি হওক তেওঁলোকক প্ৰপ'জেল দিছে যে আমি ইমানকেইজন আপোনালোকৰ ফৰেনাৰ্ছ মানুহ পাইছোঁ গতিকে আপোনালোকে এই মানুহকেইজনক চমজি ল'ব লাগে তাতে ভাৰতে চিনাক্ত কৰি তেওঁলোকক বাংলাদেশীয়ে হওক বা বিদেশী বুলি চিনাক্ত কৰাৰ পাছত ডিটেনশ্যন কেম্পত ৰখাৰ পাছত সেই দেশখনে গ্ৰহণ কৰিব নে নকৰে সেই দেশখনৰ ওপৰত সেই তাতে এটা বৃহৎ ডাঙৰ এটা ভেকুৱাম হৈ আছে মই কিয় কৈছোঁ আপোনাক কাৰণ আপুনি চাওক আজি বাংলাদেশ গভৰ্ণমেণ্টৰ লগত যদি এটা ট্ৰিটি থাকিলে হয় যে মানে বাইলেটাৰেল ট্ৰিটি বুলিয়ে মই কওঁ যে আমি যদি আমাৰ ইয়াতে বাংলাদেশী নাগৰিক পাওঁ আপোনালোকে চমজি ল'ব লাগিব আৰু আমাৰো যদি ভাৰতীয় নাগৰিক তাতে আছে আমি চমজি ল'ম গতিকে এনেকুৱা ধৰণৰ ট্ৰিটিৰ যিহেতু অভাৱ সেই অভাৱৰ কাৰণে আজিলৈকে আপুনি চাওক মানে বিভিন্ন জেল বা ডিটেনশ্যন কেম্পত যিসকল ফৰেনাৰ্ছ বুলি অলৰেডি ডিক্লেয়াৰ হৈছে তেওঁলোকে কিন্তু বন্দিত্ব জীৱন কটাই আছে গতিকে এতিয়া ৰিচেণ্টলি আপুনি চাওক আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীৰ এটা ইণ্টাৰভিউ আপোনাৰ ৰিচেণ্টলি আপোনাৰ হেৰিত দিছিলে মষ্ট প্ৰবেবলি ষ্টাৰ নিউজ নে ABP নিউজত ওলাইছিলে মানে নিৰ্বাচনৰ ঠিক প্ৰাক মুহূৰ্তত তাতে তেওঁ এটা কথা কৈছিলে মই শুনিছোঁ মানে সন্মান সহকাৰে মই ক'ব লাগিব তেওঁ কৈছিলে যে আমাৰ এতিয়ালৈকে বাংলাদেশৰ লগত কোনো ধৰণৰ ট্ৰিটি নাই আৰু সেইটোৰ ফলত আমি কি কৰোঁ আমি আন্ধাৰৰ সুযোগ লওঁ আন্ধাৰৰ সুযোগ লৈ পেলাই যিবোৰ ঠাইত আপোনাৰ ধৰক BDR নাথাকে তাতে লৈ গৈ পেলাই এই মানুহখিনিক আমি পুছ বেক কৰোঁ মানে চাওক দুটা তিনিটামান কেছত ময়ো জড়িত তাতে এনেকুৱা ধৰণৰ ইনচিডেণ্ট মই পাইছোঁ য'ত কৈছে নেকি ৰাতি লৈ গৈ পেলাই মানে যিটো জেগাত BDR বা তেনেকুৱা ধৰণৰ মানে সোপা ঢিলা আছে বাংলাদেশতো তেনেকুৱা আছে হয় তাতে লৈ গৈ পেলাই অন গান পইণ্ট কৈছে যে তোমালোকে যদি পাৰ হৈ নোযোৱা এই বৰ্ডাৰটো দেন উই উইল শ্বুট ইউ
তেতিয়া ধৰক সেই প্ৰাণৰ ভয়ত বা সংশয়ত আপোনাৰ মানুহ গৈ পেলাই আপোনাৰ সেই যিটো নো মেনছ লেণ্ড তাতে আপোনাৰ 24 ঘণ্টা 48 ঘণ্টালৈকে পৰি আছিলে কিন্তু তাৰ পিছত সেই মানুহখিনি ক'ত গ'ল আজিলৈকেতো তাৰ কোনো সংসূত্ৰ নাই ৱেদাৰ বাংলাদেশ গভৰ্ণমেণ্টে সমজি ল'লে আপোনালোকে জানিব মই আজি সেই টিচাৰজনৰ নাম ল'ব নোৱাৰোঁ সেই টিচাৰজন আপোনাৰ প্ৰায় তাতে আপোনাৰ সেই মানে জংঘলৰ নিচিনা জেগাটোত টিচাৰ তাৰপিছত আপোনাৰ মানে যিখিনি তাতে আৰু চিটিজেনছ তেওঁলোকে এটা টীম পঠিয়াই দিছিলে আপোনাৰ পুছবেক কৰি পেলাই তাতে গোটেই ৰাতিটো পৰি আছিলে পৰি থকাৰ ফলত সেই মানুহখিনি আকৌ ঘূৰি আহিলে নে বাংলাদেশ গভৰ্ণমেণ্টে একচেপ্ট কৰিলে সেইটো কিন্তু আজিলৈকে আপোনাৰ মানে আমি কোনো সংসূত্ৰ নাপালোঁ গতিকে আপুনি চাওক এনেকুৱা পদ্ধতি দি আপুনি খন্তেক সময়ৰ কাৰণে আত্মসন্তুষ্টি ল'ব পাৰিব কিন্তু ইমান এটা লাৰ্জ স্কেল এটা ইস্যু যে বাংলাদেশীৰ যে বুজাটো আমি সহি থাকিম আৰু যদি আপুনি বাংলাদেশ গভৰ্ণমেণ্টৰ লগত এটা ট্ৰিটি কৰি পেলাই ছাকচেছফুলি ডিপৰ্ট নকৰে ডিপৰ্টেশ্যনটো হ'ল আমাৰ চাওক মহামান্য ন্যায়ালয়ৰ বিভিন্ন জাজমেণ্ট আছে মই সেইটোৱে যে এটা হ'ল পুছবেকৰ কথা এতিয়া কোৱা হৈছে আপুনি যেটো কৈছে আইনগতভাৱে এই শব্দটো নাই কিন্তু ডিপৰ্টটো আছে বা প্ৰত্যাৱৰ্তন যেটো আছে ডিপৰ্ট আছে প্ৰত্যাৱৰ্তনটো আছে কিন্তু এতিয়া চাওক সেই ডিপৰ্ট কৰিব যোৱাৰ লগে লগে আপুনি যিটো ডিপৰ্টেশ্যনৰ যিটো প্ৰচেছ বা যিটো এক্সাৰচাইজ ইট ইজ মানে হেণ্ডিং অভাৰ এটা ছাকচেছফুল ডিপৰ্টেশ্যন কেতিয়া হ'ব যেতিয়া আপুনি লৈ গৈ পেলাই এজন মানুহক সমজি দিলে যে এইটো আপোনাৰ দেশৰ নাগৰিক হয় আপুনি এওঁলোকক সমজি লওক তেতিয়া যদি সেইখন দেশে সমজি লয় দেন অনলি ইউ কেন চে যে এই ডিপৰ্টেশ্যন প্ৰক্ৰিয়াটো মানে ছাকচেছফুল হৈছে কিন্তু আজিলৈকে চাওক আমি আইনৰ ছাত্ৰ হিচাপে বা ন্যায়ালয়ত আমি যেতিয়া এই কেছসমূহ পাওঁ আজিলৈকে কিন্তু তেনেকুৱা ধৰণৰ ছাকচেছফুল ডিপৰ্টেশ্যন মোৰ দৃষ্টিগোচৰ হোৱা নাই সেইটো কাৰণে ইমিডিয়েটলি যদি আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক বা আসাম গভৰ্ণমেণ্টে হওক ইমিডিয়েটলি বাংলাদেশ গভৰ্ণমেণ্টক কম্পেল কৰিব লাগে যে আপোনালোকৰ ইমানখিনি নাগৰিক আমাৰ ইয়াতে ডিটেক্ট হৈছে গতিকে এটা ট্ৰিটি লাগে আৰু আপোনালোকে সমজি ল'ব লাগিব নহ'লে কি হ'ব চাওক এই বুঢ়া মানুহজন আপুনি চাওক এওঁ এজন মানুহ হয় আমি যদি মানৱীয় দৃষ্টিৰে চাওঁ মানৱীয় দৃষ্টিৰে সেই সময়ত কিন্তু সকলোৱে কৈছিলে এটা খুব দুখ লগা পৰিৱেশ আপুনি চাওক আমি এটা ইণ্টাৰনেশ্যনেলি ৰিনাউণ্ড কাণ্ট্ৰি আৰু আমি ইণ্টাৰনেশ্যনেলি আপোনাৰ হিউমেন ৰাইটছ আপোনাৰ বিভিন্ন চুক্তিত আমি ছিগনেটৰীও হয় গতিকে এনেকুৱা ধৰণৰ গান পইণ্টত লৈ গৈ পেলাই যদি মানুহ এজনক আপোনাৰ নো মেনছ লেণ্ডত ৰাখি পেলাই অত্যাচাৰ চলাওঁ তেতিয়াহ'লে আমাৰ যিটো ফেম আছে অল অভাৰ দি ৱৰ্ল্ড তাতেও কিছু পৰিমাণে মানে ডেণ্ট হোৱাৰ সম্ভাৱনা থাকে গতিকে সেইটো কাৰণে বিদেশীৰ বোজা আমি কিয় সহিম বিদেশীৰ বোজা সহাৰ কোনো প্ৰশ্ন নাই গতিকে আজি আপোনাৰ ল'ৰা ছোৱালী মোৰ ল'ৰা ছোৱালী অলৰেডি উই আৰ 3 কোটি প্ৰায় 20 লাখৰ নিচিনা পপুলেশ্যন আমাৰ ইয়াতে আছে গতিকে আৰু বিদেশীৰ বোজা যদি আজি আমি সহিব লাগে আমাৰ চাকৰি আমাৰ মানে পলিচি আমাৰ সুবিধাবিলাক তেওঁলোকে হস্তগত কৰিব গতিকে সেইটো কাৰণে আইনমতে যদি গভৰ্ণমেণ্টে ইচ্ছা কৰে আপুনি চাওক ইয়াৰ আগতে খালিদা জিয়া শেখ হাছিনা যিহেতু আপোনাৰ গভৰ্ণমেণ্টত আছিলে ইণ্ডিয়াৰ লগত এটা খুব ধুনীয়া সম্পৰ্ক আছিলে তেতিয়া যদি ইচ্ছা কৰিলে হয় যে পলিটিকেল ট্ৰিটি এখন বনাই পেলাই আপোনাৰ বাংলাদেশ গভৰ্ণমেণ্টক কম্পেল কৰিব পাৰিব লাগিছিলে যে আপোনালোকৰ মানুহখিনিক আপোনালোকে ইন একৰ্ডেঞ্চ উইথ ল সমজি লওক গতিকে সেইটো কাৰণে এই পুছবেক ট্ৰিটিৰ যিটো পলিচি গভৰ্ণমেণ্টে লৈছে এইটো আইনসংগত নহয় বিধিসংগত নহয় গতিকে এইটো এটা পাৰ্মানেণ্ট সলিউশ্যন হ'ব মই নাভাবোঁ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিছে মই বিজেপিৰ মুখপাত্ৰ অচিন্ত্য প্ৰাণ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আজি বিষয়টো হ'ল আচলতে দুজন জ্যেষ্ঠ গুৱাহাটী হাইকোৰ্টৰ অভ্যাগত থকাৰ সময়ত মই বৰ বিশেষ আইনৰ বিষয়বিলাক নকওঁ কিন্তু তথাপিতো মই এইটো কথাই যে বিজেপি চৰকাৰৰ এটা অন্যতম ইছ্যু আছিলে যে অনুপ্ৰৱেশ ৰোধ কৰা বা বাংলাদেশীক খেদি পঠিওৱাৰ যিটো তেওঁলোকৰ নীতি আছিলে বা যি ধৰণৰ চুক্তিৰ কথা কৈছিলে তেওঁলোকে আৰু এতিয়া এটা আমি বহুতেই কৈছে যে এটা মহেন্দ্ৰখন কাৰণ কিয় কেন্দ্ৰত বিজেপি চৰকাৰ আছে অসমত আৰু এতিয়া বংগতো বিজেপি চৰকাৰ আহি গ'ল ত্ৰিপুৰাত আছে গতিকে এই সময়ত যদি এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰে নিশ্চয় এই সমস্যাটো হয়তো সমাধান হ'ব ঠিক আছে মই অকণমান আগৰ পৰা আহোঁ বিষয়টো অকণমান আচলতে সাধাৰণতে জানে চাগে আপুনি জানে ইমিগ্ৰেশ্যন এক্সপালচন এক্ট যিখন আছিলে যিখন নতুনকৈ আপোনাৰ 2025 চনত অসমৰ কেবিনেটত এক্টিভ কৰা হ'ল আগতে গোটেই আইনৰ 4খন বিশেষ ইভেন পাছপৰ্ট এক্টলৈকে ব্যৱহাৰ কৰা হয় যেতিয়া ফৰেনাৰ্ছক আমি বাহিৰ কৰিব লগা হয় কিন্তু এতিয়া যিটো কথা কৈ আছে আইনমতে আইনসংগত নহয় সেই বিষয়টো আইনৰ ছাত্ৰ হিচাপে তেখেতে মোতকৈ খুব ভালকৈ জানিব কিন্তু এটা বস্তু আমাৰ প্ৰয়োজন আছিল সেই যিসকল বাংলাদেশীয়ে আজি আপুনি মমতা বেনাৰ্জীৰ শাসন চলি থকা সময়ত বেংগলত যি ধৰণে দৌৰাত্য হৈছিল আজি কিন্তু সেই পুছবেক পলিচিৰ জৰিয়তে অসমত হওক ৱেষ্ট বেংগলত কিন্তু আজি বাংলাদেশীসকলে অকণমান হ'লেও ভয় খাইছে যে তাত আহিব ভবাসকল বা তাত থকাসকল এতিয়া আপুনি এটা বস্তু দেখা পাইছিল চাগে বিজেপিৰ যিদিনা নিৰ্বাচন বিজয়ী হৈছে বেংগলত সেইদিনা বহু মানুহ
আপোনাৰ সেই ৰাস্তাৰে আপোনালোকৰ বোধহয় নিউজ চেনেলটো হয়তো ওলাইছিলে বহু জেগাত ওলাইছে এনেকৈ দীঘলীয়া শাৰী তো সেই বস্তুটো পুছবেক পলিচিটো আইনসংগত কিমান হয় নহয় বেলেগ কথা আপুনি যিটো কথা ক'লে এই পৰিৱেশটো কিন্তু আমি 2014 চনৰ পাছতো দেখিছিলোঁ হয় মই আহিম গোটেই বিষয়টোলৈ আহিম মই অকণমান আগৰ পৰা কৰিছোঁ চ' ইয়াত এটা আমাৰ সুযোগ হয়তো আপোনাৰ ডেফিনেটলি আছিল যেতিয়া আপোনাৰ বাংলাদেশত এই যিটো জেনজি আন্দোলনৰ আগত আমাৰ চৰকাৰ আছিল ডেফিনেটলি আছিল তাৰ আগত আহিছিল 1971 যিহেতু আমি বাংলাদেশ স্বাধীনতাৰ সময়ত মুখ্য ভূমিকা ভাৰত চৰকাৰে লৈছিল সেই সময়ত এই বিষয়টো কিন্তু ইন্দিৰা গান্ধী ক'ৰবাত বৃহৎভাৱে বিফল হৈছে এই চুক্তিখন কিন্তু তেতিয়া দ্বিপাক্ষিক চুক্তিখনৰ খুব সুন্দৰকৈ কৰিব পাৰিলে কাৰণ বাংলাদেশৰ সমস্যাটো আজিৰ সমস্যা নহয় 1947 পিছত বা তেতিয়া আপোনাৰ বাংলাদেশ বুলি কোৱা নাছিলে পাকিস্তান আছিলে কিন্তু সেই সময়ৰ এটা সমস্যা আছিল 97 সময়ত যেতিয়া বাংলাদেশ স্বাধীন হৈছিল এই ধৰণৰ চুক্তি এখন অতি তাৎক্ষণিকভাৱে কৰাই ল'ব পাৰিলেহেঁতেন সেই বিষয়টো কিন্তু জৰুৰী আছিল সেইখিনি বিফল হৈছে দ্বিতীয় কথাটো হ'ল যেতিয়া আমাৰ আমাৰ বাংলাদেশৰ যেতিয়া মাটিৰ সমস্যাটো সমাধান কৰিবলৈ গৈছিলে তেতিয়া আপোনাৰ এই গোটেই সমস্যাবিলাক ঠিক কৰি অহাৰ সময়তে কিন্তু এটা কথা আমি মন কৰিব লাগে যে তাৰপিছতে যিটো আপোনাৰ আন্দোলন হৈছে সেই আন্দোলনৰ জৰিয়তে কিন্তু চৰকাৰ পতন হ'ল তাতে তাৰপিছত এটা পৰিস্থিতি বাংলাদেশ আৰু ভাৰতৰ মাজত এটা বেলেগ ধৰণৰ হ'ল আজিৰ দিনত মানে আপোনাৰ যিখন চৰকাৰ বাংলাদেশত আছে তাত দ্বিপাক্ষিক চুক্তিৰ কাৰণে ভাৰত চৰকাৰে ডেফিনেটলি চেষ্টা নকৰা নহয় বা এই ধৰণৰ কাম কাজ চলি আছে ভিতৰুৱাভাৱে মই কেনেধৰণে হৈছে সেই বিষয়টো ক'ব নোৱাৰিম কিন্তু সেই সময়ত কিন্তু আমাৰ যিটো লেণ্ড ডিছপিউট আছিলে সেই লেণ্ড ডিছপিউটবিলাক কিন্তু সমাধান কৰা হৈছিল এতিয়া তাৰ ওপৰত এটা বিষয় কিন্তু আমি এটা কথা একদম নিশ্চিতভাৱে আমি যাব লাগিব অৰূপজ্যোতি শইকীয়া ডাঙৰীয়াৰ দ্য কুৱেষ্ট ফৰ মডাৰ্ণ আছাম বুলি যিখন হিষ্ট্ৰী বুক আছে তাত এই বিষয়টো উল্লেখ আছিল আমাৰ এই যিটো সমস্যা স্বাধীনতাৰ পিছত যেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সময়ৰ মুখ্যমন্ত্ৰীজনে যেতিয়া আপোনাৰ লোৱাৰ আছামত 1 লাখতকৈ অধিক মানুহ যেতিয়া আপোনাৰ এই একখনৰ জৰিয়তে যিখন ইমিগ্ৰেশ্যন এক্সপালচন এক্ট সেই একখনৰ জৰিয়তে খেদিবলৈ লৈছিল সেই সময়ত কিন্তু লিয়াকত নেহেৰু পেকৰ কাৰণে কিন্তু তেওঁ এখন চিঠি লিখিছিল 10 এপ্ৰিল 1950 নেহেৰু ডাঙৰীয়াই যিখন চিঠিত আমাৰ মুখ্যমন্ত্ৰীজনক সেই ব্যৱস্থাটো গ্ৰহণ কৰাৰ ক্ষেত্ৰত বন্ধ কৰি দিয়া হৈছিল সেই সময়ৰ ইছ্যু এটা আজি একদিনীয়া ইছ্যু নহয় এই ইছ্যুটো দীঘলীয়া সমস্যা সেই ইছ্যুটো তেতিয়াৰ পৰাই হৈছে কিন্তু তেতিয়াই হয়তো সেই সমস্যাটো বহুভাৱে যদি সেই 1 লাখতকৈ অধিক আপোনাৰ লোৱাৰ আছামৰ মানুহ যিসকলে টোপোলা টোপলি বান্ধিছিলে গুচি গ'লহেঁতেন যদি নেহেৰুৱে ডাঙৰীয়া চিঠিখন নিলিখিলেহেঁতেন আৰু অসমৰ মুখ্যমন্ত্ৰীজন বাধ্য নহ'লেহেঁতেন আৰু সেই বিষয়টো আচলতে অৰূপজ্যোতি শইকীয়াৰ সেই হিষ্ট্ৰী বুকখনত খুব ডিটেইলছকৈ লিখা আছে মই কিতাপখন পঢ়িছোঁ চ' সেইকাৰণে সেই সমস্যাটো দীঘলীয়া সমস্যা আদি দিনত ধৰি পেলাই একেদিনীয়া সমাধান কৰিব নোৱাৰে কিন্তু ডেফিনেটলি কথা সেইটো আমাৰ এটা ইছ্যু আছিল আৰু সেই ইছ্যুৰ ওপৰত কাম কৰিবলৈ যাওঁতে আপোনাৰ এটা কথা নিশ্চিত হ'ব লাগে যে আমি লেণ্ড ডিছপিউটবিলাক শেষ কৰিছোঁ আমাৰ অলৰেডি আপোনাৰ অতুল বৰা ডাঙৰীয়া আমাৰ বৰ্ডাৰ ফেঞ্চিঙৰ তেখেতে দিয়া ডাটা মতে এইটো অফিচিয়েল ডাটা বিধানসভাত দিয়া ডাটা প্ৰশ্নৰ 4.75 নে 65 কিলোমিটাৰ মাত্ৰ বাকী আছে আৰু আপুনিও জানে ময়ো জানো নদীৰ সমস্যা তাত আপোনাৰ বিভিন্ন সৰু সুৰা লেণ্ড ডিছপিউট ক'ৰবাত অকণমান আছে সেইবিলাকৰ কাৰণে বৰ্ডাৰ ফেঞ্চিংটো সম্পূৰ্ণ কৰিব পৰা নাই শেষ কিন্তু অলৰেডি 97 বা 98% বা 99% অলৰেডি কমপ্লিট হৈছে দিছ ইজ অফিচিয়েল ষ্টেটমেণ্ট অফ অতুল বৰা এজ এ বৰ্ডাৰ অসমৰ বিধানসভাত দিয়া ডাটা এতিয়া কথাটো হ'ল যে আমাৰ আজিৰ দিনত এই যিখন ইমিগ্ৰেশ্যন এক্সপালচন এক্টিভ কৰিলে কেবিনেটে তাৰ জৰিয়তে কি হ'ল আইনৰ বিষয় ছাত্ৰ হিচাপে আপুনি খুব সুন্দৰকৈ জানে যে DC বা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনক ডাইৰেক্টলি পাৱাৰ এটা দিব পৰা তো ডেফিনেটলি তাৎক্ষণিকভাৱে আগৰ দিনত কি হৈছিল এজন নাগৰিকক বিদেশী মানে ডিক্লেয়াৰ কৰিবলৈকে এটা দীঘলীয়া সময়ৰ প্ৰয়োজন আছিল যিটো দীঘলীয়া সময়ৰ জেগাত এই একখনৰ জৰিয়তে কিন্তু এটা তাৎক্ষণিকভাৱে সিদ্ধান্ত ল'ব পৰা হ'ল এটলিষ্ট আমি এটা বস্তু আছে দ্বিপাক্ষিক চুক্তিখন নথকাৰ কাৰণে হয়তো আমাৰ পুছবেকৰ দৰে ব্যৱস্থা ল'ব লগা হৈছে কিন্তু এটা বস্তু দিছ ইজ এ মেছেজ টু ডেট দ'জ পিপল যে তোমালোকে কিন্তু ইয়াত সুৰক্ষিত নহয় সেই সুৰক্ষিত নহয় তোমালোক যদি ইচ্ছা কৰি যাব পাৰা আৰু কোনোবা যদি আহিব বিচাৰিছা নাহিবা কাৰণ আমাৰ ইয়াত এতিয়া চৰকাৰ সলনি হৈছে এতিয়া কোনো বাংলাদেশী সুৰক্ষা দিয়া চৰকাৰ ইয়াত নাই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছে ডেফিনেটলি আমি আপোনালোকৰ পক্ষত নাই নিশ্চয় মই আকৌ আহিম সেই মেছেজটো ঠিকেই গৈছে বাৰু কিন্তু বাস্তৱত এই পৰিসংখ্যাও লাগিব বা এই যি বাংলাদেশী বা অনুপ্ৰৱেশকাৰী আছে এই অনুপ্ৰৱেশকাৰী সংখ্যা ৰোধ কৰিব লাগিব আকৌ যদি প্ৰৱেশ কৰিব নোৱাৰে সীমান্তৰে সেই বিষয়সমূহৰ ওপৰতো একেবাৰে কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয় এটা বিৰতি লৈছোঁ বিৰতিৰ পিছতে পুনৰ উভতি আহিম আলোচনা আগবঢ়াই নিম